সৎসং জগতত বয়সৰ কোনো একে মিলি থাকিব লাগিব, চেম বেটছ এনেকুৱা নহয়। ডাঙৰ হ'ব পাৰে, ছিনিয়ৰ হ'ব পাৰে, জুনিয়ৰ চব কিছু হ'ব পাৰে। কিন্তু টপিকটো যিহেতু আমাৰ শ্ৰী শ্ৰী ঠাকুৰ, টপিকটো যিহেতু আমাৰ লাভ, টপিকটো যিহেতু আমাৰ ছাৰ্ভিচ, চ' আমাৰ সদায় ফ্ৰেণ্ডশ্বিপটো কিন্তু থাকে, বয়সৰ কিন্তু ইয়াতে বাধা নাই। যেতিয়া মই শ্ৰী শ্ৰী ঠাকুৰৰ জগতত আগত সৰুতে যেতিয়া মই নাছিলোঁ, তেতিয়া মানে মোৰ কাৰণে এজন ডাঙৰ বয়সীয়াৰ মানুহ মানে তেওঁ অকল মোৰ কাৰণে আংকলৰ বাহিৰে বেলেগ নহয়, বা সৰু হ'লে ভাইটিৰ বাহিৰে বেলেগ নহয়। কিন্তু এতিয়া গম পাইছোঁ 70 ইয়াৰ্ছ হ'লেও তেওঁ মোৰ কাৰণে দাদা, কাৰণ মানুহৰ মনটো কিন্তু একেই থাকে। মানুহৰ জীৱনটোতো ইণ্ডিয়ান লাইফ স্পেনত 67 ইয়াৰ্ছতে মানুহৰ মানে এভাৰেজ লাইফ স্পেন, ভালকৈ থাকিব জানিলে 80-90, মনটো কিন্তু একেই থাকে। চ' মই আজি মোৰ টপিকটো মানে লাভ বা ভাল পোৱাৰ মই টপিকৰ ওপৰত ক'বলৈ চেষ্টাহে কৰিছোঁ, কিন্তু ইমান এক্সপাৰ্ট নহয়। যে মই অবিন দাদাৰ লগত লাষ্ট টাইম ইয়াতে আহিবলৈ চান্স পাইছিলোঁ। কেনেকৈ বা কপাল হ'ল। মই কিন্তু ইমান কোনো হাই-ফাই মানুহ নহয়, তো ক'ব প্ৰয়োজনো নাই, চবেই জানে আমি সাধাৰণ মানুহ, চিম্পল। লাজ লাগে, দুখ লাগে, ভয় লাগে, টেনশ্যন লাগে, চব কিছু আছে। লগ মহ কাম কৰাত আমাৰতো উইকনেছো আছে, ৰিপু। চ' সাধাৰণ মানুহক কবিন্দাই কেনেকৈ ধৰি গাড়ীত উঠালে মই নিজেই কনফিউজ। মানে কিছুমানে কয় আপুনি খুব ডাঙৰ ইষ্ট কৰ্ম কৰিছিল চাগে, কিবা কিবি, কিন্তু মোৰ মাথাত একোৱেই নাই। না মোক খুব ডাঙৰ ডক্টৰ বহুত জানে, এনেকুৱাও নহয়। কিন্তু তেওঁলোকে মানে আপোনাক কিবা যদি নিবেদন কৰায়, কাম কৰায় আপোনাৰ থ্ৰু দি, আপোনাৰ দ্বাৰা ডাঙৰ কামো হয়। এবাৰ আচাৰ্যদেৱে চাগে সেইকাৰণে কৈছিলে যে অবিন দাদাক, মানে বেলেগৰ পৰা শুনিছোঁ যে অবিন দাদাই সাধাৰণ মানুহৰ থ্ৰু দি যেনে তেনে যিকোনোৰ পৰাই ভাল কাম, মানে ডাঙৰ কাম কৰাব পাৰে। তো ঈশ্বৰিক শক্তি থাকিলেহে ইমান লাখ মানুহক একেলগে ৰাখিব পাৰে। চ' মই এনেকুৱা এটা সৎসং বা এনেকুৱা এটা সংগ বিচাৰিছিলোঁ সৰুৰে পৰা। চবেই মানুহ বিচাৰে, আপোনালোকেও যোনে ল'ৰা ছোৱালী আছে বা যিবিলাকে আগত সৰু আছিলে, আমি চবতে ফ্ৰেণ্ড চাৰ্কেল বিচাৰোঁ, নহয় জানো? কোনোবা এটা প্ৰগ্ৰামত গ'লেও আপোনাক কোনোবা লগত আড্ডা মাৰি যাবলৈ মানুহ লাগে। অকলে যাব ভাল লাগে, বিয়াত কেতিয়াবা অকলে গৈ পাইছে, মানে ভাল নালাগে, মানে অকলে লাখ খাব লাজ লাগে, কোনোবা পাৰ্টনাৰ লাগে। বজাৰ কৰিলেও থাকিলে ভাল, খুব দমদাৰ মানুহবিলাক কেতিয়াবা অকলেও চিনেমা চাই আহে। কিন্তু মানুহক ফ্ৰেণ্ড লাগে বুলি মোৰ সৰুতে অনুভৱ হৈছিলে। তাৰপিছত মোক কিন্তু এনেকুৱা এটা ফ্ৰেণ্ড চাৰ্কেল লাগিছিলে যোনে মানে খুব ভাল পায়, মোক খুব ভাল পায়, ময়ো তাক ৰিটাৰ্ণ খুব ভাল পাব পাৰোঁ। তাৰপিছত খুব ভাল পায়, তাৰপিছত কিন্তু খুব খঙালো নহয়। এনেকুৱা মানুহ ক'ত পাম? খুব ফূৰ্তিবাজ, খুব ভাল ফূৰ্তি, আনন্দত থাকে, নিজেও আনন্দ থাকে, বেলেগতো আনন্দ কৰে। কিন্তু মদ মাংস বা মানে নাখায় বা কম খায় বা নাখায়। তাৰপিছত চ' এনেকুৱা বা ৰাগিয়াল ৰেপন সেৱন নকৰে বা হোৱাট এভাৰ, এনেকুৱা এটা সংগ চবকে লাগে, নহয় জানো? ফ্ৰেণ্ড চাৰ্কেল। চ' ঠাকুৰ জগতে আমাক এনেকুৱা ফ্ৰেণ্ড চাৰ্কেল বনাই দিছে, আজিলৈকে জানে মই জীৱনত ক'তো বাধাই নাপালোঁ। মানে বাধা মানে কিবা কাম কৰিব গৈছোঁ, বাধা পাইছোঁ, ক'ৰবাত গৈছোঁ, এনেকুৱা নহ'ল। আপোনালোকৰ লগত হৈছে না নহয় নাজানো, কিয় হোৱা নাই? বিকজ সেই ঈশ্বৰিক আশীৰ্বাদত থাকি চবে ফূৰ্তিত থাকে, সেইকাৰণে আমাৰ মনটো সদায় পজিটিভ থকাৰ কাৰণে চবে আন এজনক হেল্প কৰে। কথা এক্সাম্পল দিছোঁ, AG অফিচত আমাৰ চাকৰি চেলাৰী শ্লিপৰ কাৰণে বহুত টেনশ্যন হৈ থাকে। বেলেগে চবেই ভয় পায়, AG অফিচ যোৱা বহুত ডাঙৰ কথা, AG অফিচত গ'লে আৰু চেলাৰী শ্লিপটো আটকি যায়। AG অফিচত এজনেই গুৰু ভাই আছে, হয়তো দুজন থাকে, মই নাজানো, আৰু আছে বুলিও শুনিছোঁ। কিন্তু এজনেই চিনাকি আছে, সি এজনেই ইমান হেল্প কৰে যে মানে আজিলৈকে AG অফিচত যাবই পৰা নাই। তাৰপিছত মানুহে ভাবিব ইয়াৰ বহুত মিনিষ্টাৰ লিংক আছে নেকি, সি নযোৱাকৈ কাম হৈ যায়। কিন্তু এটাই গুৰু ভাই দাদা কোনোবা এটা আছিলে, ই হেল্প কৰি থাকে। ৰিচেণ্টলি মোৰ মাৰ কাৰণে এটা সৰু ইনজেকশ্যন লাগিছিলে, অৰ্থপেডিকত দিছিলে। সেই বায়ে তাতে বহি আছে, বায়ে হাঁহি আছে। তেখেতৰ কথাও ছাডেনলি ক'লোঁ যে গুৱাহাটীৰ পৰা হঠাৎ কৰি কেনেকৈ ইনজেকশ্যন আনিম। চ' এজন কোৰ্টত কাম কৰা দাদা এডভকেট, তেওঁ ক'লে মোৰ বা তাতে বিয়া হৈছে, চৌধুৰী লিখি তেখেতেও, বাৰ নামটো অলপ পাহৰি গ'লোঁ। কিন্তু বায়ে ধুনীয়াকৈ মোক এডজাষ্ট কৰিলে। কিন্তু আজিৰ যুগত অচিনাকি মানুহ, কোনো মানে আমি চেম ফেমিলি বেকগ্ৰাউণ্ড, চেম ব্লাড ৰিলেটিভছ নহয়, কোনে কাক হেল্প কৰিব কওকচোন? চ' এনেকুৱা হওঁতে আজিলৈকে ক'তে বাধাও নাপালোঁ। মই কনফিউজ হৈ যাওঁ, খালি মোৰ লগতে এনেকুৱা হ'ল না বেলেগৰ লগত। কিন্তু চবৰে লগতে যোনে ঠাকুৰক খুব ভাল পাইছে, মনৰ প্ৰাণে ভাল পাবলৈ চেষ্টা কৰিছে, লাইফটো কিন্তু ইজি হৈ গৈ আছে। চ' ভাল পোৱাটো এনেকুৱা শক্তি,
মই আৰু এইটো কথা ক'ব বিচাৰোঁ যে মানে আমি মৰাৰ পিছত কোনোবা দেখা পাইছে জীৱনটো কি হয়? এনেতো আমি কিতাপত পঢ়োঁ মানে য়ামৰাজ থাকিব নিশ্চয়। তাৰপিছত মৰাৰ পিছত মানে ফুল বাগিচা মানে স্বৰ্গ থাকে, নৰকো থাকে, জ্বলাই মাৰে কিবা কিবি। কিন্তু আমি মৰিলেহে দেখা পাম। মৰিলে আৰু বহুত এনেকুৱা কয় যে আমি এই জনমত ভাল কাম কৰিলে নেক্সট জনমত ফল পাম। আমি নেক্সট জনমত মৰাৰ পিছত আমি চেম ব্ৰেইন মেমৰি চব জ্বলি যাব, গমেই নাপাম ভাল কাম কৰি কি হ'ব। কিন্তু কথাটো এইটোৱে যে মানে আমাৰ এইটোৱে স্বৰ্গ, এইটোৱে নৰক, নহয় জানো? এইটোৱে স্বৰ্গ। আপুনি এটা মানুহৰ লগত ৰিক্সাৱালা হওক, ট'টোৱালা হওক, এজন আমাৰ মানে ফ্ৰেণ্ড হওক, মানে যি হওক আপোনাৰ ক্ল'জ ফ্ৰেণ্ড, যিকোনো যাৰ লগত আপোনাৰ দোকানদাৰ হওক, আপুনি এদিন কাজিয়া কৰি দেখকচোন, সেইদিনা আপোনাৰ মনটো নৰক হৈ যাব, মানে ভয় ভয় লাগি থাকিব। আমি যিমান ডাঙৰ মানুহ হ'লেও এটাৰ পৰা এটা শক্তিশালী মানুহ ওলায়। গ্ৰেড খালি বহুত ডাঙৰ, তাতকৈ ডাঙৰ আৰু বিৰাট ডাঙৰ হ'ব, ফিজিকেলি হওক, মেণ্টেলি হওক, ছ'চিয়েলি হওক, পলিটিকেলি হওক। কিন্তু মানুহ মানে আমাৰ মনটো বিহুংদাহঁতে বহুত ধুনীয়াকৈ কৈ গ'ল আৰু যে আমি কেনেকৈ IQ EQ ডেভেলপ কৰিব লাগে। চ' সেইকাৰণে মই এনেকুৱা এটা জেগা লাগিছিলে য'ত সোমালে মানে আপোনাৰ এডাল য়াং বয়, সেই টাইমত মোক এনেকুৱা এটা সংগঠন লাগিছিলে য'ত মানে মৰম পোৱা যায়, ভাল পোৱা যায়, ফূৰ্তি কৰা যায়, কিন্তু মদ মাংস নকৰাকৈ, একো নকৰাকৈ, মানে খুব গালাগালি নাই, একো নাই, তাৰপিছত কাজিয়া খং একো নাই। তো সেই জগতখন এইটোৱে ভগৱানে ঠাকুৰে আমাক বনাই দিছে। আজি অলপ আগতে মাহঁতে গান গাই গ'ল, মই মাক চিনি পাওঁ। মোৰ মানে অলপ কাম হৈছিলে, মানে বেছি হোৱা নাই, জাষ্ট এই মাত্ৰ কিবা এটা ঠাণ্ডা পানী ক'ল্ড ড্ৰিংকছ দিছিলে, খাইছিলোঁ। তো নিজে গান গাব, কিন্তু দৌৰি গৈ পেলাই গৰম পানী লৈ আহিছে, তাৰপিছত দৌৰি আহি গান গাইছে। ত' তেওঁ মানে চ' মানে সেইটোৱে যে মানে ইমান এই জগতত ইমান মানে মৰম দিয়ে আমি কি কৰিব পাৰোঁ, আমি এই জগতখনেই আমি স্বৰ্গ কৰিব পাৰোঁ। আৰু যদি আমি ভালকৈ মিলি থাকিব নাজানো, এই জগতেই আমাৰ কাৰণে নৰক হৈ যাব। চ' কথা মই যিহেতু অলৰেডি ক'লোৱে, লাগিলে অবিন্দাৰ লগত গাড়ীত এবাৰ সোমাব বিচাৰিছোঁ। বহুতে মোক অবিন্দাৰ কথা সুধিব বিচাৰে, কিন্তু মোৰ ইমান যোগ্যই নহয়। যোগ্যতা আগতে কৈ লৈছোঁ, মই যোগ্যতা থকাৰ মানুহ টাইপ মানে আমি নাভাবোঁ। কিন্তু তথাপিও ক'বলৈ চেষ্টাহে কৰিম। অবিন দাদাৰ লগত কথাত এবাৰ ওলাল গাড়ীত যে মাছ মাংস খোৱাটো সৎসং জগতত, ষষ্ঠনী ল'লেতো মাছ মাংস নাখায়। চ' মাছ মাংস খোৱাটো অবিন দাইৰ কথা মানে কোনো ওলাইছে, অবিন দাই ওলালে মানে মুঠতে কোনোবা ওলাইছিল গাড়ীৰ ভিতৰত। ভৱেন দা মানে কিবাও আছিলে, মনুদা আছিলে, তাৰপিছত আমাৰ মনুদা আছিলে, হীৰেন দা আছিলে, দীপু দা আছিলে। চ' গাড়ীত ওলাল কোনে মানে মাছ মাংসটো একচুৱেলি খালে পাপ হয় নেকি, মানে মোক কথাটো খুব ভাল লাগিছে। অবিন মালিকৰ লগত থাকিলেতো নিজৰ সৰু কনফিউজন ক্লিয়াৰ হৈ যায় না। চ' মানে কৈছে যে মাছ মাংস খালে যদি পাপ হয়, মহ মাৰিলেওতো পাপ হ'ব, নহয় জানো? মহ মাৰিলেওতো মহ একদম চেপ্টা হৈ যায়, মানে মৰি যায়। কিমান আমি মহ মাৰোঁ, কিমান পিঁপৰা মাৰোঁ, কিমান পক, চবেতো জীৱ, সৰু হওক ডাঙৰ হওক, জীৱেই আৰু। চ' তেখেতে ক'লে যে মানে এনেকুৱা যদি কোনোবা কথা পাতে, কিবা কয়, ক'বা যে আমি ঠাকুৰক ভাল পাইহে আমি নিৰামিষ হৈছোঁ, ভাল পোৱাৰ কাৰণে, আউট অফ লাভ। মানে যদি পাপ যদি হ'লে হয়, মহ মাৰিলেও পাপ হয় বুলি কৈছে। তাৰেতো মহ মাৰিলেও পাপ হয় বুলি কৈছে। তো কিমান ক্লিয়াৰ হ'ল। চ' অবিন দাৰ লগত থাকি মানে দাদাৰ লগত থাকি মানে এনেকুৱা মানে মনটো ইমান মানে ভাল লাগে। তাৰপিছত সেইটোৱে আৰু আমি যদি মৰি যাওঁ, আমি কি হৈ যাওঁ, আমি পঞ্চতত্ত্ব বা আমি যিটো হিন্দু শাস্ত্ৰৰ মতে আমি পঞ্চতত্ত্বত বিলীন হৈ যাওঁ। তাৰপিছত আমিতো একো নাজানো কি হয় নহয়, কিন্তু এই জগতটোকেই আমাক মানে মৰমেৰে আৰু আগুৱাই লৈ যাব লাগিব। আৰু অবিন দাদা, আচাৰ্যদেৱ, তেওঁলোকৰ ইচ্ছা নিৰ্দেশত যদি আমি সদায় নিজকে ৰাখোঁ, আমাক কোনেও আটকাব নোৱাৰে। তাৰপিছত দাদাহঁতৰ ইচ্ছা, ৰিচেণ্টলি মই মানে ক'ত গৈছিলোঁ, আপোনাৰ এইমছত ট্ৰেইনিং আছিলে। এইমছত ট্ৰেইনিঙত গ'লোঁ। তাতে যাওঁতে এজন এডভকেট দাদাই কল কৰিলে, দাদা আমাৰ হাজোৰ মন্দিৰত আহিব নেকি? মানে এইমছত গুৱাহাটীত যাবলৈ মোৰ তাত একচুৱেলি ইমান গাড়ী চলাই থাকিবতো নোৱাৰি না, ট্ৰেইনত যাম নে গাড়ীত যাম, কনফিউজ খাই গ'লোঁ। চ'
যেতিয়া মই ষ্টেটাছ দিলোঁ আৰু কি ষ্টেটাছ দিলেও বন্ধু পোৱা যায় তাৰমানে ইমান বন্ধু মানে লাষ্ট মমেণ্ট 10টা বজা ৰাতি শুম কালি ৰাতিপুৱা কেনেকৈ যাম টিকেটো নাই গাড়ীৰ টিকেটো নাই একো নাই গাড়ীৰ ষ্টেটাছ দিলোঁ কোনোবা গুৱাহাটী যাব নেকি কাইলৈ বোলে কিছুমান মানুহে ভাবে চাগে ইহঁতে কি ষ্টেটাছ গুৱাহাটী গ'লেও ষ্টেটাছ দি দিয়ে কোনোবা যাব নেকি কিন্তু মই বিশ্বাসত দিলোঁ ষ্টেটাছ দিলোঁ নৱকিশোৰ দাই ক'লে আগে দাদা মানে অবিন দাদাই মোক অহাকালি হাজো মন্দিৰত ডিপি ৱাছ কৰিবৰ কাৰণে পঠাইছে মোক এনেও বন্ধু লাগে বুলি তাৰপিছত লৈ গ'লোঁ তেওঁ ডিপি ৱাছ কৰি থাকিলে মই এমছত ট্ৰেইনিং ল'লোঁ পিছত ইমান ফূৰ্তি লাগিল ডিপি ৱাৰ্কছতো যিমান ভাগ লয় ইমান ভাল চ' ইমান সৌভাগ্যটোতো মই কিয় অপৰচুনিটিটো পেলাম চ' ময়ো গ'লোঁ হাজো মন্দিৰ ইমান আনন্দ কৰিলোঁ এজন এডভকেটে আমাক ভাত চাত ৰান্ধি খুৱালে কিবা খুৱালে তো ফূৰ্তি কৰিলোঁ ডিপি ৱাছ কৰিলোঁ এজন দাদা আৰ্টিষ্ট আছে তেখেতেও আমাৰ লগত গৈছিলে চ' এইটোকে একচুৱেলি এক্সপানশ্যন বুলি কয় মই একচুৱেলি বহুত কথা ক'ম বুলি ইমান এনেকুৱা ৰেডি হৈ অহা নাই সেইকাৰণে ক'বলৈ গ'লেতো তেওঁলোকৰ লীলা বহুত বেছি মানে পেচেণ্ট পঠালেও মানে সেই পেচেণ্টৰ মানে পজিটিভ ৰেছপন্স পোৱা যায় চবৰে লগত একচুৱেলি মানুহৰ মনোবলটো বহুত ডাঙৰ বস্তু মোৰ মুখৰ পৰা দুটামান শব্দ প্ৰথমত ওলোৱা নাছিলে সেইকাৰণে কাৰেণ্টটো গুচি গ'ল অলপ সময় দিলে মানে চিন্তা কৰিবলৈ তো যি হওক এইটো এখন বিশাল ডাঙৰ ফেমিলি মানে মোক এবাৰ মোক কৈছিলে মুকুৰ দাই না কোনোবাই কৈছিলে মই যেতিয়াই যাওঁ নতুন দাদা লগ পাওঁ ফ্ৰেণ্ড বনাওঁ তাৰপিছত কৈছে যে এইটো একচুৱেলি ডাঙৰ মানে অচিয়ান সাগৰৰ নিচিনা যিমান ডিপলি সোমাব ইমান আৰু মানে মানুহ লগ পাই থাকিব ইমান ডাঙৰ কেতিয়াবা মানে অকল সৎসং জগততে চাগে এনেকুৱা হয় আমাৰ ব্ৰেইনৰতো কিবা কেপাচিটি আছে যে মানে আমাৰ কোনোবা কল কৰিলে বা দেখা হ'লেও মনমতাহঁতক দেখা পাওঁ মানে জয়গুৰু দাদা বুলি ক'লেতো যদি ৰিটাৰ্ণ নকয় বা চিনি পাইছোঁ বুলি নেদেখালে বেয়া মানে অকণমান অলপ অসুবিধা লাগিব চ' বোলে দাদাই কৈছে মোক শিকাই দিছে আৰু মনমতাহঁতে এনে এক্টিং কৰি পেলাই জয়গুৰু বুলি কৈ দিব তাৰপিছত পিছত নামটো সুধি ল'ব বুলি তাৰ নামটো কি আছিল বুলি চ' ইমান মানে চিনাকি ফ্ৰেণ্ড চাৰ্কল আৰু দাদাহঁতৰ লগত থাকি ইমান মৰম পাইছোঁ এই জগতখন মানে সেইকাৰণে কয় মেন মেকিং ইণ্ডাষ্ট্ৰী আমি কি গম পাওঁ আমি মানে ব্ৰেড বাটাৰ কিবা কিবি ইণ্ডাষ্ট্ৰী থাকে কিন্তু কিবা কিবি গাড়ীৰ কাৰখানা কিবা কাৰখানা থাকে কিন্তু এইটো মানে মেন মেকিং ইণ্ডাষ্ট্ৰী মানুহক বনায় এই জগতত থাকি মই কি শিকিলোঁ তেতিয়া দেওঘৰত প্ৰথম গৈছিলোঁ অবিন দাদা তেতিয়া প্ৰথম ওলাইছিলে তাৰপিছত অবিন দাৰ লগত তাৰপিছত এনেকুৱা পৰিচয় হ'ল আৰু কি বগা ড্ৰেছ পিন্ধি আহিছিলে তাৰপিছত সৰু ল'ৰা ছোৱালী হওক ডাঙৰ হওক চবেই মানে গোপী নিচিনা শ্ৰীকৃষ্ণৰ ওচৰত আমিতো গোপী আমি ল'ৰা হওক ছোৱালী হওক আমিতো শ্ৰীকৃষ্ণৰ আত্মাৰ ওচৰত আমাৰ আত্মাটো গোপী নিচিনাই হ'ব না সেইটো বৃন্দাবন নিচিনা ফিল হৈছিলে মানে ইমান ধুনীয়াকৈ এটা এনভাইৰমেণ্ট তাৰপিছত নেক্সট টাইমৰ পৰা আকৌ গ'লোঁ অবিন দাদাই ক'লে আমাৰ জুনিয়ৰ ডক্টৰ নেকি বুলি কিবা এটা শব্দ ইউজ কৰিছে সততে আমাক এনাৰ্জি দিয়ে থাকে আৰু আমাক দুখী হ'ব নিদিয়ে বেছি দুখ হৈ থাকি কি হ'ব বুদ্ধদেৱক বোলে কেতিয়াবা সুধিছিলে আৰু এনেকুৱা এজন ফেমিলি মানে মোৰ ইনফৰমেশ্যনটো ভুলো হ'ব পাৰে বাট এনেকুৱা এটা ফেমিলি বিচাৰি আমি যদি বিচাৰোঁ য'ত এজনো মানুহ মৰা নাই পাব জানো নাপাম না কাৰোবাৰ দেউতা গুচি গৈছে কাৰোবাৰ কিবা গৈছে চ' মোৰো যেতিয়া মোৰ দেউতা গুচি গৈছিলে তো অবিন দাদাই মানে ইমান ধুনীয়াকৈ কৈছে তোমাৰ দেউতাৰ কাৰণে মই প্ৰাৰ্থনা কৰিম তুমি বাকী কামবিলাক কৰি থাকা বুলি বেলেগৰ থ্ৰুদি নিবেদনটো আহিছে মানে তাৰপিছত মোৰ মনটো আৰু অলপ আগুৱালে তথাপিও মোৰ গিল্টি ফিলিং আছে মানে দুখ আছিল যে মই ডক্টৰ হৈ পেলাই মই দেউতাক কিয় বচাব পৰা নাই CPR কাৰ্ডিঅ' পালমোনাৰী ৰিচাচাইটেশ্যন এই বুকুত যে আমি প্ৰেছাৰ দিওঁ এইটো CPR কওঁ হঠাৎকৈ কেতিয়াবা কপাল ভাল থাকিলে আকৌ হাৰ্টবিটটো কৰে আকৌ ৰিটাৰ্ণ মানুহটো জীৱিত হয় এই অলপ সময় পাওঁ তো চবেইতো নাজানে যি হওক গৈ থৈ মানে দেউতাক বচাব নোৱাৰাৰ কাৰণে শিপিনী দুখ চুখ লৈ দেওঘৰত গুচি গ'লোঁ কাৰণ আমাৰ হাতত কি আছে আমাৰ আচাৰ্য পৰম্পৰা আছে আচাৰ্যদেৱৰ তাত গ'লে আমি দুখ সুখ চব পেলাই দিব পাৰোঁ তাতে পেলাই দিলে তেওঁলোকে ইমান ধুনীয়াছে মানে আমাক হেল্প কৰি দিয়ে তাৰপিছত মই তাতে গৈ কান্দি থাকোঁতে মায়ে ক'লে বাবু তুমি ইমান ভাল পোৱা ঠাকুৰক বুলি পামেই না তেখেতৰ ওচৰতো চবেই কান্দে মইতো সৰু সাধাৰণ মানুহ কিমান ডাঙৰ মানুহ আহি কান্দি যায় কিমান ডাঙৰ মানুহ আহি নিজৰ দুখ প্ৰকাশ কৰে
তাৰপিছত তাতে দুখ প্ৰকাশ কৰি শ্বেয়াৰ কৰিব চান্স পালে নাটমণ্ডপত সোমাই গ'লে আমি কি নিজক হালকা হৈ আহোঁ। তেখেতে মোক ক'লে যে তোমাৰ দেউতা প্ৰথমত ক'লে আৰু কি তুমি সৰু সৰু পোক মাকৰ সৰু সৰু খেয়াল কৰা নে, এইবিলাক ডেইলি মৰে, হয়তো ডেইলি হয় চেপ্টা হয়, কিন্তু মই দাদাক ক'লোঁ হয় দাদা মই মানে সঁচাকৈ ধ্যান ৰাখোঁ মানে পখিলা চখিলা পৰিলে আপোনালোকেওতো উঠায় না, মৰম লাগে চাইড কৰি থৈ দিয়ে, তো ময়ো সৰু পোক মাকৰো খবৰ ৰাখোঁ মানে ইন'চেণ্ট হয় যিহেতু। তো দাদাই ক'লে তুমি খবৰ ৰাখা কিন্তু মানে কিবা ইনচিগনিফিকেণ্ট অলপহে না, গেলি গ'লে তাৰ খবৰ নাৰাখোঁ। তো কথাটো এইটো যে আমাৰ মানুহ জীৱনটো ডেইলি মানে জীৱন পৃথিৱীত আহে যায়। তো তোমাৰ দেউতা সেই সময়ত তোমাৰ দ্বাৰা তুমি যাতে CPR কৰিব পাহৰি যোৱা বা হোৱাট এভাৰ এনেকুৱাই যোৱা লিখা আছিলে বুলি। চ' মই গোটেই জীৱন সেইটো দুখ লৈ থাকিতো জীয়াই থাকিব নোৱাৰিলোঁ হয়। চ' আচাৰ্যদেৱ থকাৰ কাৰণে মোক এটা চাইক'লজিষ্ট, এটা চাইকেট্ৰিষ্ট, এটা ডক্টৰ নিচিনা জেগাতে চেল কৰি দিয়ে। গোবিন্দাও এনেকুৱাই কৰে। চ' সেইকাৰণে আমি দেওঘৰ যাব লাগে। তাৰপিছত তাৰ পৰা ওলাই আহিও আৰু দুখ প্ৰকাশ। IIT প্ৰফেচাৰে কল কৰিলে, নৱদ্বীপ দা মই না আপোনাৰ পিছপিনে আছিলোঁ, আচাৰ্যদেৱ দাদাই আপোনাক ইমান মৰম কৰিছে নাটমণ্ডপত, তেওঁৰ ভাষাটো কিন্তু যাক কৈছে তাতে সোমাই ছাইডৰ ভাইব্ৰেশ্যন হৈ যায় মানে। তাৰপিছত ময়ো ক'লোঁ হয় দাদা। তাৰপিছত মই আকৌ দেউতাৰ দুখটো, এজন দেউতা গুচি গ'লে মাটিৰ তলৰ ভৰিৰ তলৰ মাটি গুচি যোৱাৰ নিচিনা হয়, তেওঁৰ ছাপৰ্ট ছিষ্টেম, তেওঁৰ মটিভেশ্যন, তেওঁৰ এনাৰ্জি, ফিজিকেল প্ৰেজেঞ্চ। চ' তাৰপিছত মানে মই আকৌ দুখ প্ৰকাশ কৰিব চুৰু কৰিলোঁ, দেউতাৰ কথা টপিক ওলাল যিহেতু। তেতিয়া লিংগৰাজ চাহু ছাৰে ক'লে নাই দাদা আপুনি আচাৰ্যদেৱৰ মানে কথা অমান্য কৰা হ'ব, আপুনি এতিয়াৰ পৰা দুখ নকৰিব বুলি। তাৰপিছত মই মানে এনেকুৱাই আমি মানে এনেকুৱা মোৰ নিচিনা বহুত ফ্ৰেণ্ড আছে যোনে আচাৰ্যদেৱকে নিজৰ দেউতাৰ হিচাপত মানি লৈছে আৰু মানে আগুৱাই গৈ আছে। চ' আমাৰ জীৱনত সকলো সুখ দুখৰ কাৰণে আমাৰ আচাৰ্যদেৱ অবিন দাদা তাতে বহি আছে, সদায় ইমান মৰম কৰে। মোৰতো অবিন দাদা যেতিয়া নিবেদন লয় না, ইয়াতে যেতিয়া বহে তলত মানে য'ত নিবেদন হয়, অবিন দাদাৰ চকু চায়ে কেতিয়াবা চকু পানী ওলাই যায়। কিয় বা এইটো ঈশ্বৰিক শক্তি হ'ব, হয়তো আমি অবিন দাদাক খুবেই ভাল পাওঁ আৰু খুব ভাল পাবই লাগিব, তেওঁ আমাক ইমান মৰম কৰে। চকুৰ নিবেদন, কাৰোবাৰ নিবেদন, নৱদ্বীপ এদিকে যাতো কিবা নিবেদন হৈ আছে, যাতো মানে সোধাচোন কি হৈছে, এইপিনি পেচেণ্টৰ দুখৰ কথা শুনি মানে দুখ লাগিল। আৰু দাদাক চকুত চাই পেলাই দাদা যে চবৰে কাৰণে ইমান কষ্ট কৰে, চেষ্টা কৰে, সময় দি থাকে, দাদাৰ চকুত চায়ো চকু পানী ওলাই যায়। তাৰপিছত চেহেৰাটো এনেকুৱা ঘূৰি পেলাই দুখ চুখটো মানে আঁতৰাবলৈ চেষ্টা কৰোঁ। কেনেকুৱা এটা ইম'চনেল আউটবাৰ্ষ্ট, ইম'চনেল মানে এটা মন্থন হৈ আছে সৎসং জগতত। আচাৰ্যদেৱে কৈছিল না, গাখীৰৰ পৰা দহি মন্থন কৰিলে, ঘূৰাই থাকিলে মন্থন হ'লে তাৰ পৰা মানে ঘি হৈ পাৰে, তাৰ পৰা পনীৰ হয়, তাৰ পৰা মানে যি হয় মানে। তো আমাৰ সৎসং জগত একচুৱেলি প্ৰেক্টিকেল জগত। সেই সৎসং জগতত আচাৰ্যদেৱে কৈছে ন যে আপোনাক যদি পাংখা দিওঁ, আপুনি যদি এনেকুৱা যদি এবাৰো মুভমেণ্ট নকৰে, এটা এয়াৰপৰ্ট মলিকুলো নিহিলে, আপোনাক যদি হেলিকপ্টাৰ দি দিওঁ আজিৰ ডেটত, আপুনি যদি পাংখা নুঘূৰাই ইয়াৰ পৰা তাতে যাবও নোৱাৰে। চ' আমাৰ গুৰুৱে কৈ দিছে মিৰাকেল বুলি একো নাই। আপোনালোকে যে এনেকুৱা মিলি ডাঙৰ প্ৰগ্ৰাম কৰে, আজিৰ যুগত 2-3টা মানুহ ফেমিলি মিলাই এটা প্ৰগ্ৰাম কৰাটোৱেই টান, কিন্তু এনেকুৱা ইচ্ছাভাৱে নিস্বাৰ্থভাৱে ইন ৰিটাৰ্ণটো আমি একো নাপাওঁ। কি পাওঁ? কিবা এটাতো পাব লাগিব, সেইটোৱে মৰম, সেইটোৱে লাভ।